নমস্কাৰ, মই মুনিন্ন বিশে আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি কিছুদিনৰ পৰা আমি সকলোৱে এক অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে। ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ লগত যিকোনো মুহূৰ্ততে এখন ভয়াৱহ যুদ্ধ সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। কিন্তু আমাৰ বাবে সুখবৰ এই যে শত্ৰু ৰাষ্ট্ৰখনৰ প্ৰৰোচনামূলক ষড়যন্ত্ৰই ভাৰতক উদ্বাউল কৰিব নোৱাৰিলে। তাৰ বিপৰীতে ভাৰতে অতি সুস্থিৰভাৱে আৰু পৰিকল্পিতভাৱে এই দুষ্কৃতিকাৰীসকল তথা শত্ৰুসকলৰ নিধনযজ্ঞ আৰম্ভ কৰিছে। দুষ্কৃতিকাৰীসকলৰ নিৰ্মম আঘাতে আমাক মৰ্মাহত কৰিলেও আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত ই কোনো ধৰণৰ বাধা সৃষ্টি কৰিব পৰা নাই। আমাৰ ৰাজ্য অসমত পূৰ্বে ঘোষিত অনুসৰি এক বৃহৎ নিৰ্বাচন পঞ্চায়তৰ অনুষ্ঠিত হৈ গ'ল। এই নিৰ্বাচনৰ সবিশেষ আৰু পৰ্যালোচনা আমি নিশ্চয় সময়ত কৰিম। এই মুহূৰ্তত এটাই কথা কৈ যাব বিচাৰিছোঁ যে ভাৰতীয় গণতন্ত্ৰত বৰ্তমান অতি সহজলভ্য হৈ পৰা গুলীৰ শব্দ, ছুৰীৰ আঘাত, সংঘাতত মৃত্যু আদি উপাদানেৰে এই নিৰ্বাচনৰ সমাপ্তি ঘটিছে। ধন্যবাদ। আজিলৈ বিদায়।